নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজি ৰাতিপুৱাই কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লগতে কেইবাটাও ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব আজি ৰাতিপুৱাই প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ মহম্মদ শামিলৈ অৰ্জুন বঁটা 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় খেল পুৰস্কাৰ এই বঁটা ক্ৰিকেটগৰাকীলৈ বিশ্বকাপ ক্ৰিকেটত দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে এই বঁটা প্ৰদান কৰিব শামিলৈ আৰু ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষভাৱে প্ৰশংসা কৰিছিল মহম্মদ শামিক এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ 2024 9 জানুৱাৰী ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা হ'ব এই বঁটা মহম্মদ শামিক অৰ্জুন বঁটা প্ৰদান কৰা হ'ব আৰু আনফালে দিব লৈছোঁ আজি ৰাতিপুৱাই পৰৱৰ্তী খবৰ ৰাজপথত বাহন লৈ ওলাওঁতে 10 বাৰ ভাবক আপুনি খেলিমেলি হ'লে জব্দ হ'ব পাৰে আপোনাৰ বাহনখন বাতিল হ'ব পাৰে লাইচেন্স সুৰাপিয়া চালকৰ বিৰুদ্ধে নিশা চলিছে অভিযান হাতত বেথ এনালাইজ লৈ অভিযান চলাইছে আৰক্ষীয়ে এতিয়া প্ৰতিখন বাইকতে আৰক্ষীয়ে চলাইছে অভিযান এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ সুৰাপিয়া চালকৰ বিৰুদ্ধে নিশা চলিছে অভিযান আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ লোকসভাৰ মজিয়াত গৃহীত হ'ল 3খনকৈ নতুন আইন ভাৰতীয় ন্যায় সংহতি ভাৰতীয় নাগৰিক সুৰক্ষা সংহতি আৰু ভাৰতীয় সাক্ষ্য আইন গৃহীত হ'ল ইতিমধ্যে নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী এই মুহূৰ্তত জনাই আছোঁ ৰাজদ্ৰোহীৰ ধাৰা 124A ৰূপে সমাপ্ত ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহী আইন আৰু ইয়াৰ লগতে নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰা তথ্য কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে কোনো এটা গোচৰ 90 দিনৰ ভিতৰত কি হ'ল সেইটোও জনাব লাগিব তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব আৰক্ষীয়ে আৰু আনহাতে ইট এণ্ড ৰানৰ গোচৰত 10 বছৰ কাৰাদণ্ড কিশোৰীৰ সৈতে ধৰ্ষণৰ জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড আৰু ইয়াৰ লগতে সন্ত্ৰাসবাদক লৈ দেশত আহি গ'ল কঠোৰ আইন মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰ পৰা দিব নোৱাৰিব নিৰাপত্তা ইয়াৰ উপৰিও আহিছে কেইবাটাও নতুন নিয়ম এই মুহূৰ্তত জনাইছোঁ লোকসভা মজিয়াত গৃহীত হ'ল 3খনকৈ নতুন আইন ভাৰতীয় ন্যায় সংহতি ভাৰতীয় নাগৰিক সুৰক্ষা সংহতি আৰু ভাৰতীয় সাক্ষ্য আইন গৃহীত হ'ল ইতিমধ্যে আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজি ৰাতিপুৱাই 2024 চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ৰণকৌশল প্ৰস্তুত 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰৰ বৃহৎ অভিযান নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰতিখন ৰাজ্যত ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিখন ৰাজ্যলৈ 2-3 বাৰ দুদিনীয়া কাৰ্যসূচীৰে আহিব প্ৰধানমন্ত্ৰীগৰাকী প্ৰতিখন ৰাজ্যত আৰু লগতে জনসভা আয়োজনেৰে নিৰ্বাচনত জয় পথ প্ৰশস্ত কৰিব বিজেপি চৰকাৰে এতিয়া বিজেপি ক্ষমতা নথকা দেশৰ 160খনকৈ আসনৰ প্ৰতি বিশেষ গুৰুত্ব এতিয়া বিগত নিৰ্বাচনৰ পৰাজয় হোৱা আসনৰ বাবে জানুৱাৰীতে প্ৰাৰ্থী ঘোষণা কৰিব বিজেপি চৰকাৰে এতিয়া ৰাইজৰ সন্মুখত গৈ অভাৱ অভিযোগৰ বুজ ল'ব বিজেপি চৰকাৰে এতিয়া প্ৰতিটো সাংসদীয় সমষ্টিৰ জনপ্ৰিয় 3গৰাকী বিজেপি নেতাৰ নাম বিচাৰিছে বিজেপিয়ে আৰু ইয়াৰ লগতে নিৰ্বাচনী ইস্তাহাৰৰ বাবে দেশৰ জনতাৰ পৰামৰ্শ বিচাৰিছে বিজেপি চৰকাৰে এতিয়া এই মুহূৰ্তত জনাইছোঁ শীতকালীন অধিৱেশনৰ পিছতে প্ৰতিখন ৰাজ্যলৈ যাব প্ৰধানমন্ত্ৰী মোদী 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদীৰ চৰকাৰৰ বৃহৎ অভিযান নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰতিখন ৰাজ্যত ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু আনফালে পৰৱৰ্তী খবৰ মণিপুৰত পুনৰ 5 দিনৰ বাবে বন্ধ কৰি দিলে ইণ্টাৰনেট এই মুহূৰ্তত জনাইছোঁ এটা ভয়ংকৰ খবৰ এতিয়াও মণিপুৰত অব্যাহত আছে হিংসাত্মক পৰিস্থিতি মণিপুৰ আৰক্ষীয়ে এজনক গুলীয়াই হত্যা কৰাৰ পিছতে পুনৰ জ্বলিছে মণিপুৰ এতিয়া আৰু ইয়াৰ লগতে এটা দলে পুলিচৰ ঘৰত আক্ৰমণ কৰাৰ পিছতে উত্তপ্ত হৈ পৰিছে এতিয়া পৰিস্থিতি এই ঘটনা সংঘটিত হৈছে মণিপুৰ চুৰাচন্দ্ৰপুৰত আৰু ইয়াৰ লগতে এই ঘটনাৰ পিছতে 2 মাহৰ বাবে জিলাখনত জাৰি কৰা হৈছে 144 ধাৰা আৰু ইয়াৰ উপৰিও জিলাখনত 5 দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেটৰ সেৱা আৰু লগতে এটা স্থানত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব বুলি নিৰ্দেশ দিছে এই মুহূৰ্তত জনাইছোঁ মণিপুৰত পুনৰ 5 দিনৰ বাবে বন্ধ কৰি দিলে ইণ্টাৰনেটৰ সেৱা আৰু আনফালে দিব লৈছোঁ পৰৱৰ্তী খবৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে অসমত বিজেপিত খহনীয়া কংগ্ৰেছত যোগদান কৰিব জ্যেষ্ঠ বিজেপি নেতা উদয় শংকৰ হাজৰিকাই লোকসভা নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ এতিয়া এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ বিজেপিক এৰি কংগ্ৰেছত যোগদান কৰিলে জ্যেষ্ঠ বিজেপি নেতাই ভাৱে আমি ইয়াতে সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰোঁ মই কোৱা নাই সকলোকে চাকৰি দিব লাগিব কিন্তু বিকল্প সংস্থাপন সঁচাকৈ অসমৰ উন্নতি সেইবিলাক কথা বা সেইবিলাক চিন্তা লৈ আজি কংগ্ৰেছত যোগদান কৰিছোঁ